সকলো ৰাজনৈতিক দলেই সাজু হৈছে আৰু আমিও UPPL হিচাপে সাজু হৈছোঁ। আমি যিহেতু এলায়েন্সত আমাৰ প্ৰাৰ্থীটো দিয়া হ'ব, তাৰ কাৰণে আমি সাজু হৈছোঁ আৰু আমাৰ মহিলা শাখা হিচাপে আমাৰ মহিলাসকলেও যিমানখিনি আমাৰ পৰ্যায়ক্ৰমে আছে, বিভিন্ন পৰ্যায়ত আমাৰ মহিলা নেত্ৰীসকল আছে, সকলোৱে আমি সাজু হৈছোঁ আগন্তুক নিৰ্বাচনৰ কাৰণে। আৰু আমি এতিয়া কিছুমান আমাৰ আলোচনা পৰ্বও চলি আছে। আজিও সেই আলোচনাই কৰা হৈছে মহিলাসকলৰ। আমাৰ দৰং ওদালগুৰি সমষ্টি হিচাপে, লোকসভা সমষ্টি হিচাপে যিমানখিনি ব্লক আছে আৰু ডিষ্ট্ৰিক্ট আছে, তাৰে মহিলা নেত্ৰীসকলক লৈ আজি আমি লিডাৰশ্বিপ মিট আলোচনাটো ৰখা হৈছে। কোকৰাঝাৰত খুবেই ভাল, আমাৰ দুটা সমষ্টিয়ে বহুত ভাল আৰু কোকৰাঝাৰতো আমাৰ বহুত ভাল। আৰু আমাৰ মিত্ৰজোঁটৰ পৰাই প্ৰাৰ্থী দিয়া হ'ব আৰু যিজন প্ৰাৰ্থীয়ে হ'ব আমি বিপুল ভোটত জয়যুক্ত হ'ম বুলি আমি আশাবাদী। ওদালগুৰিৰ পৰা আমাৰ মিত্ৰজোঁটৰ পৰাই প্ৰাৰ্থী দিয়া হ'ব। দৰং ওদালগুৰিতো আমি নিশ্চিতভাৱে আমাৰ জয় হ'ব। চবই ক'ব, চবৰে আশা এটা আছে, কিন্তু আপোনালোকে বৰ্তমান চায়ে আছে ঢৌটো কেনেকৈ চলি আছে আৰু ইয়াৰ ওপৰতে সকলোৱে নিশ্চয় হৈ গৈছে যে জয় আমাৰেই হ'ব, আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে জয়যুক্ত হ'ব। নমস্কাৰ। আজি আমি ডিমাকুচি সেই মানে সত্ৰত আমি UPPL মহিলা শাখাৰ পৰা ইয়াত এক গোট খাইছোঁ। আমি UPPL উমেন লিডাৰশ্বিপ মিট ইয়াত আয়োজন কৰা হৈছে। বিশেষ আমাৰ দৰং ওদালগুৰি জিলাৰ অন্তৰ্গতত যিমানটা ব্লক আছে, 16টা ব্লক আছে। আমি কেন্দ্ৰীয় পৰ্যায়ৰ পৰা, জিলা পৰ্যায়ৰ পৰা আৰু ব্লক পৰ্যায়ৰ পৰা আমি ইয়াত মানে সেই মিটিংটো লোৱা হৈছে আলোচনা বিলোচনা কৰাৰ কাৰণে, যাতে অহা লোকসভা ইলেকশ্যনত আমাৰ মহিলা কৰ্মীবিলাক UPPLৰ হৈ পেলাই কেনেকা মানে কাম কৰিব পাৰিব, কেনেকা আমি ৰাইজক কেনেকা আমি বুজাই দিব লাগিব, আমাৰ ভোটাৰ্ছৰ লগত আমি কেনেকা কানেক্ট কৰিব লাগে। আমাৰ যিহেতু বড়োলেণ্ড অঞ্চলত, BTR অঞ্চলত প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত বহুতখিনি মহিলা কেন্দ্ৰিক আঁচনিটো আয়োজন কৰা হৈছে। সেই আঁচনিবিলাক যাতে আমি বুজাই দিব পাৰোঁ আমাৰ ভোটাৰ্ছবিলাকৰ লগত, যাতে আমি কানেক্ট কৰিব পাৰোঁ। বা আমাৰ সেইখিনি অঞ্চলত আমি এতিয়া সেই BTR ৰত আপুনিও গম পায়, আমাৰ প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত শান্তি আকৌ বিৰাজমান হ'ল, মানে ডেম'ক্ৰেচি ৰেষ্টৰ হৈ গ'ল, গণৰাজ্য ঘূৰি আহিলে। তো আমি কেনেকা মহিলা হৈ পেলাই আমাৰ সাংবিধানিক অধিকাৰ সেইবোৰ আমি কেনেকা পাব্লিকৰ ওচৰলৈ লৈ যাব পাৰোঁ, বা আমাৰ গুড গভৰ্নেন্সৰ বিষয়ে আমি কেনেকা বুজাই দিব পাৰোঁ, বা আমাৰ প্ৰমোদ বড়ো ছাৰৰ মানে সেই লিডাৰশ্বিপত কিমানবোৰ মহিলা কেন্দ্ৰিক আঁচনি অনা হ'ল, মাইনাও চেৰাং বিথাংকি, আই অনচাই বিথাংকি, বা বহুতখিনি আঁচনি অনা হ'ল, হেণ্ডলুম মিছন, ছেৰিকালচাৰ মিছন, পিক মিছন, প্ৰায় 32টা ফ্লেগশ্বিপ স্কিম অনা হৈছে যিটো মহিলা কেন্দ্ৰিক হয়। তো সেইবোৰ আমি কেনেকা সুবিধাটো লৈ পেলাই নিৰ্বাচনৰ কাৰণে আমাৰ তামোলপুৰ ডিষ্ট্ৰিক্ট আৰু বাক্সা ডিষ্ট্ৰিক্টৰ পৰা কেইটামান ব্লক অন্তৰ্ভুক্ত হৈছে দৰং ওদালগুৰি সমষ্টিত। বিশেষকৈ আমাৰ তামোলপুৰ ডিষ্ট্ৰিক্ট গোটেইখিনি ব্লকে আমাৰ ইয়াত অন্তৰ্ভুক্ত হৈছে আৰু আমাৰ বাক্সাৰ পৰা বাগানপাৰা এটা ব্লক ইয়াত অন্তৰ্ভুক্ত হৈছে আৰু আমাৰ ভেৰগাঁও চাব ডিভিজন এটা ভেৰগাঁও পলিটিকেল ডিষ্ট্ৰিক্ট আৰু ওদালগুৰি পলিটিকেল ডিষ্ট্ৰিক্ট, সৰ্বমুঠ 16টা BTR সমষ্টি অৰ্থাৎ ব্লক ইয়াত দৰং ওদালগুৰিত লোকসভা সমষ্টি অন্তৰ্ভুক্ত হৈছে। গতিকে আমি প্ৰথমবাৰ কাৰণে আজি আমাৰ বিশেষকৈ মহিলা আমাৰ মৰ্চা আছে, অৰ্থাৎ ওমেন চেল আছে, তেখেতসকলক লৈ পেলাই আমি এটা মত বিনিময় কাৰ্যসূচী লৈছোঁ। আমাৰ মাজত আলোচনা ওমেনৰ সকলক লৈ পেলাই হোৱাও নাছিলে। গতিকে সেইটো কাৰণে আমি আজি কিছু দিশক লৈ পেলাই আমি আলোচনা কৰিম। কণ্টেক্ট বেছত আমাৰ অনাৰেবল চিফ BTR প্ৰমোদ বড়ো ডাঙৰীয়া উপস্থিত থাকিব আৰু ইয়াত আটাইকেইটা ব্লকৰ ওমেন লিডাৰসকলে উপস্থিত আছে আৰু তেখেতসকলৰ লগত দলীয়ভাৱে আমি মত বিনিময় লোৱা হ'ব। ফলটো ভাল, আমাৰ কোকৰাঝাৰ ইতিমধ্যে যিখিনি প্ৰস্তুতি কৰিব লাগে আমাৰ সম্পূৰ্ণ হৈছে। কেণ্ডিডেট ডিক্লেয়াৰ কৰাটো ৰখি আছে, কেণ্ডিডেট ডিক্লেয়াৰ কৰাৰ লগে লগে আমাৰ ৰাইজ ভোট দিবলৈ সাজু হৈ আছে। সেইটো ক'বই, ৰাজনৈতিক দলৰ এটা নিজৰ আত্মবিশ্বাস থাকে, সেইটোক লৈ পেলাই আমাৰ ক'বলগীয়া নাই। তেওঁ এতিয়া বুলি নহয়, তেওঁ আগতো কৈছিলে। ইভেন আমি BTR চৰকাৰ বনোৱাৰ পিছতো UPPL BJP আৰু GSP মিলি পেলাই আমি চৰকাৰ বনোৱাৰ পিছতো তেওঁ চৰকাৰটোকে ভাঙিবৰ কাৰণে মানে বহুত প্ৰচেষ্টা অব্যাহত ৰাখিছিলে। গতিকে তেখেতে দুটা সমষ্টিত জিকিম বুলি কোৱাটো
খুব ডাঙৰ কথা নহয় আৰু কেতিয়াবা হয়তো কৈ দিব তেওঁ মানে লখিমপুৰতো আমি জিকিম কাৰ্বি আংলঙতোকো আমি জিকিম এনেকুৱা কেতিয়াবা কৈ পোৱাটো আমি দেখিছোঁ গতিকে তেখেতে যিখিনি কৈ আছে সেইটো তেখেতে ক'বলগীয়া কাৰণে কৈ আছে